এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ৩,০০০ টকা অৰুণোদয় ত্ৰিপোণৰ জৰিয়তে। অৰ্থাৎ এতিয়াৰে পৰা নাপাব আৰু ১,২৫০ টকা, তাৰ পৰিৱৰ্তে লাভ কৰিব বেংক একাউণ্টত ৩,০০০ টকা অৰুণোদয়ৰ জৰিয়তে। লগতে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈকে নতুনকৈ ৫টাকৈ আঁচনিৰ বিষয়ে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰাজ্যৰ যিসকল দুখীয়া পৰিয়াল আছে তেওঁলোকে লাভ কৰিব কেইবাটাও সুবিধা আৰু PM কিষাণ যোজনা ২৩ নম্বৰ কিস্তি ধনক লৈ বৃহৎ আপডেট আহিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ অৰুণোদয়ৰ বাবে ফৰ্ম বিতৰণ কৰিব বুলি ঘোষণা কৰিছে। লগতে অৰুণোদয়ৰ জৰিয়তে ৩,০০০ টকা দিব। আপডেটটো এবাৰ চাই লওক। চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে কেইবাটাও বৃহৎ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী পকীঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকলক আত্মনিৰ্ভৰ কৰিবলৈ ৭টাকৈ নতুন আঁচনি ঘোষণা কৰিলে। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। নতুনকৈ ১৫ লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। যিসকলে পোৱা নাই চৰকাৰী ঘৰ তেওঁলোকৰ বাবে ভাল খবৰ। বেদখলকাৰীৰ কবলত থকা প্ৰতি বিঘা ভূমিত চলিব উচ্ছেদ বুলি ঘোষণা কৰিছে। লগতে শীঘ্ৰেই ৫ লাখ বিঘা ভূমি কৰা হ'ব বেদখলমুক্ত বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে এটা এটাকৈ বাংলাদেশী চিনাক্ত কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। চাহ শ্ৰমিকৰ মজুৰি ৫০০ টকালৈ বৃদ্ধিৰ লক্ষ্য ইতিমধ্যে ৰাজ্য চৰকাৰৰ। লগতে কৃষকসকলৰ বাবেও আছে ভাল খবৰ, কিয়নো চৰকাৰে PM কিষাণ যোজনাৰ টকাটো বৃদ্ধি কৰিব। লগতে নাৰী সবলীকৰণলৈকে কাম কৰিব নতুন চৰকাৰখনে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মহিলা উদ্যমিতা আঁচনি অৰুণোদয় ধনক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলেও পাব নতুন সুবিধা বুলি ঘোষণা কৰিছে। লগতে ৩,০০০ টকালৈকে বৃদ্ধি হ'ব অৰুণোদয় ধন। চৰকাৰ গঠনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে। ৰাজ্যৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ, কিয়নো এতিয়াৰে পৰা নাপাব আৰু ১,২৫০ টকা বৃদ্ধি হ'ব অৰুণোদয় ধন। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। ১,২৫০ টকাৰ পৰা ৩,০০০ টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ লাখ লাখ কোটি কোটি মহিলা বুলি ঘোষণা কৰিছে। লগতে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি ঘোষণা কৰিছে। লগতে যিমানখিনি প্ৰতিশ্ৰুতি দিয়া হৈছিল নিৰ্বাচনৰ আগত সকলোখিনি প্ৰতিশ্ৰুতিয়ে পালন কৰা হ'ব বুলি ঘোষণা কৰিছে। লগতে অৰুণোদয় মাহিলী সাহায্য পৰ্যায়ক্ৰমে ৩,০০০ টকালৈ বৃদ্ধি কৰা হ'ব। লগতে অতিৰিক্ত ১৫ লাখ পৰিয়ালক এই আঁচনিৰ পৰিসৰলৈ অনা হ'ব। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনালোকে অৰুণোদয় ত্ৰিপোণৰ জৰিয়তে এতিয়াৰে পৰা নাপাব আৰু ১,২৫০ টকা, তাৰ পৰিৱৰ্তে লাভ কৰিব ৩,০০০ টকা। লগতে ১৫ লাখ নতুনকৈ অৰুণোদয় বাবে ফৰ্ম বিতৰণ কৰিব। যিসকল মহিলাই অৰুণোদয় পৰা নাম বাদ পৰিছে তেওঁলোকে লাভ কৰিব অৰুণোদয় টকা। আৰু অৰুণোদয় ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু সেইখিনি সবিশেষ তথ্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। লগতে আৰু এটা আপডেট আছে ৰেচন কাৰ্ডক লৈ। পোনপ্ৰথমতে এইটো আপডেট আগত চাই লওক। আহি গ'ল নতুন নিয়ম। চৰকাৰ গঠনৰ পাছতে ৰেচন কাৰ্ডত কিদৰে অন্তৰ্ভুক্ত কৰিব নিজৰ নাম বা সদস্যৰ নাম। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ, কিয়নো আজিয়ে সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ। নতুনকৈ ৰেচন কাৰ্ড বা নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই তেনেহ'লে কেনেকৈ আবেদন কৰিব। পোনপ্ৰথমতে আপুনি অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইটত গৈ ৰাজহুৱা বিতৰণ বুলি পেজটোৰ ওপৰত এবাৰ ক্লিক কৰিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰিব লাগিব। তাৰ পিছতে আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। লগতে নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক বুলি ঘোষণা কৰিছে। লগতে সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব বুলি ঘোষণা কৰিছে। লগতে যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। লগতে আবেদনৰ পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখা থাকিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট চাইজৰ ফটো এখন প্ৰয়োজন হ'ব বুলি ঘোষণা কৰিছে। লগতে সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে, অথবা অনলাইন যোগেও আপুনি ওচৰ চুবুৰীয়া চেণ্টাৰত গৈও আবেদন কৰিব পাৰিব। এতিয়াৰে পৰা সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। যদি যোগ্য হয় নিশ্চয় নাম আহিব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপোনালোকৰ ঘৰৰ কোনো সদস্যৰ নাম নতুনকৈ ৰেচন কাৰ্ডত উঠাম বুলি ভাবিছে বা নাম এড কৰিম বুলি ভাবিছে
তেনেহ'লে আপোনালোকে অনলাইনৰ জৰিয়তেও পাৰিব, অথবা আপোনালোকে কিন্তু ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ দোকানৰ সৈতে যোগাযোগ কৰিব পাৰিব, অথবা আপোনালোকে য'ৰ পৰা বিনামূলীয়া চাউল লয় অৰ্থাৎ ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে যোগাযোগ কৰি কিন্তু আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। লগতে নতুনকৈ ৰেচন কাৰ্ডো বিতৰণ কৰিব চৰকাৰে। তাৰ বাবেও অতি কম দিনৰ ভিতৰতে কিন্তু চৰকাৰে নতুনকৈ পৰ্টেল মুকলি কৰিব, আৰু পৰ্টেল মুকলি কৰাৰ পিছতে অনলাইনৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব। লগতে অৰুণোদয় আঁচনিৰ টকা কেতিয়া দিব এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখটো ঘোষণা কৰা নাই, কিন্তু অতি কম দিনৰ ভিতৰতে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে বেংক একাউণ্টত সোমাব ৩,০০০ টকা। গতিকে কেতিয়াকৈ দিয়ে সবিশেষ তথ্য জানিবলৈ হ'লে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ অতি শীঘ্ৰেই ১,২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা মহিলাসকলে বেংক একাউণ্টত সোমাব। সেই ভিডিঅ'টো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে PMKC যোজনাক লৈ এটা আপডেট দিছে, আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ইয়াতে চাওক, PMKC যোজনাৰ 23 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ এইকেইটা কাম কৰিব লাগিব, আৰু এইকেইটা কাম কৰিলেহে লাভ কৰিব PMKC যোজনাৰ অধীনত 23 নম্বৰ কিস্তি ধন। কাৰণ দেশৰ কোটি কোটি লাখ লাখ কৃষকৰ নাম ইতিমধ্যে কৰ্তন কৰিছে, কিয়নো বহু ভুৱা কৃষক আছে, আৰু তেওঁলোকে যদি এইকেইটা কাম নকৰে তেনেহ'লে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। যদি আপুনি এগৰাকী যোগ্য কৃষক হয় তেনেহ'লে আপোনালোকে কিন্তু এই 6টাকৈ আপডেট কৰিব লাগিব, অৰ্থাৎ পোনপ্ৰথমতে কমপ্লিট ইয়ৰ EKYC। বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে KYC আপডেট দিয়া নাই, আৰু KYC আপডেট কেনেকৈ দিব, যদি আপোনালোকে এতিয়ালৈকে KYC আপডেট দিয়া নাই তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানৰ জৰিয়তে অনলাইনৰ মাধ্যমত আপোনালোকে অতি শীঘ্ৰেই EKYC আপডেট দিব লাগিব, কিয়নো EKYC আপডেট কৰা কৃষকসকলেহে 23 নম্বৰ কিস্তিৰ টকা লাভ কৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। লগতে 2 নম্বৰত ইনচিয়ৰ আধাৰ লিংকিং উইথ বেংক একাউণ্ট। বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক, কিয়নো 23 নম্বৰ কিস্তি ধন অতি শীঘ্ৰেই ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ একাউণ্টত সোমাবলৈ গৈ আছে। গতিকে যদি আপোনালোকে এই টকাটো পাব বিচাৰে তেনেহ'লে অতি শীঘ্ৰেই বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰক। যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ অসুবিধা হয় তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে কিন্তু আহিবলৈকে PMKC যোজনাৰ 23 নম্বৰ কিস্তি ধন টকাটো সোমাই যাব। লগতে ভেৰিফাই বেংক একাউণ্ট ডিটেইলছ। যদি আপোনালোকে এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টটো ঠিক হৈ আছেনে নাই, নাম শুদ্ধ হৈ আছেনে নাই, যদি কিবা খেলি মেলি হৈ থাকে তেনেহ'লে কিন্তু আপোনালোকে অতি শীঘ্ৰেই এইখিনি কাম কৰি ল'ব। লগতে ৰিচল্ভ পেণ্ডিং লেণ্ড ৰেকৰ্ডছ। যদি আপোনালোকে এতিয়ালৈকে মাটিৰ জমাবন্দীটো আপডেট দিয়া নাই বা কিবা কাৰণত আপডেটটো বিচাৰিছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই মাটিৰ জমাবন্দীটো আপডেট দি লওক, আৰু এই কাম কৰিব হ'লে কিন্তু আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ জৰিয়তে অতি শীঘ্ৰেই কৰি ল'ব লাগিব, কিয়নো 23 নম্বৰ কিস্তিৰ টকা অতি শীঘ্ৰেই চৰকাৰে দিবলৈ গৈ আছে। হয়তো নেক্সট মাহৰ প্ৰথম সপ্তাহতে আপোনালোকে 23 নম্বৰ কিস্তি ধন লাভ কৰিব পাৰে, আৰু তাৰ আগতে যদি এইখিনি কাম কৰি নলয় তেনেহ'লে কিন্তু যোগ্য কৃষক হ'লেও 23 নম্বৰ কিস্তিৰ টকাৰ পৰা বঞ্চিত হৈ থাকিব। লগতে যদি আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো ঠিক হৈ আছে নে নাই কেনেদৰে চাব, আপোনালোকে অফিচিয়েল ৱেবছাইট pmkisan.government.in অফিচিয়েল ৱেবছাইটত গৈ ফাৰ্মাৰ কৰ্ণাৰত চাব পাৰিব বেনিফিচিয়াৰী ষ্টেটাছ, আৰু তাৰ ওপৰত ক্লিক কৰি মোবাইল নম্বৰৰ জৰিয়তে OTPৰ সহায়ত কিন্তু আপোনালোকে সবিশেষ তথ্যখিনি আপোনালোকে জানিব পাৰিব যে আপুনি যোগ্য কৃষক হয় নে নহয়। লগতে বন্ধুসকল, 6 নম্বৰ আপডেটটো হ'ল আপডেট ইয়ৰ মোবাইল নম্বৰ। যদি আপোনালোকে এতিয়ালৈকে মোবাইল নম্বৰটো আপডেট দিয়া নাই বা কিবা কাৰণত যদি আপোনালোকৰ মোবাইল নম্বৰটো চেঞ্জ কৰিব বিচাৰে বা পূৰ্বৰ মোবাইল নম্বৰটো কিবা কাৰণত আপোনালোকৰ ৰিজেক্ট হৈছে তেনেহ'লে অতি শীঘ্ৰেই CSC চেণ্টাৰৰ সহায়ত কিন্তু আপোনালোকে মোবাইল নম্বৰটো আপডেট দিব পাৰিব, আৰু এইখিনি কাম কিন্তু ইতিমধ্যে চলি আছে ৰাজ্যত। গতিকে যদি আপোনালোকে এই 6টাকৈ কাম কৰি লয় তেনেহ'লে আহিবলগীয়া PMKC যোজনাৰ 23 নম্বৰ কিস্তিৰ টকাটো আপোনালোকৰ DBT যোগে বেংক একাউণ্টত সোমোৱাটো নিশ্চিত। গতিকে যদি আপোনালোকে এইখিনি কাম এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰেই কৰি ল'ব। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যৰ মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, তথা ৰাজ্যৰ প্ৰতিগৰাকী মানুহৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে, বা এইখিনি চাই পেলি এই ভিডিঅ'টো চাই পেলি এইখিনি কাম কৰি 23 নম্বৰ কিস্তি ধন লাভ কৰিব পাৰে, তথা অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি এই আঁচনিকেইটাৰ ধন লাভ কৰিব পাৰে। লগতে আত্মসহায়ক গোটৰ লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলে লাভ কৰিব 25,000 টকা। গতিকে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।